বুঢ়ী ঐ বুঢ়ী চাহ একাপ আন চাহ একাপকে খাই লওঁ ছোৱালীজনী আহিব ছোৱালীজনী মিঠাই আনিব যেতিয়া মিঠাইৰ লগত আকৌ একাপ খাম সি অহাৰ আগতে আৰু একাপ চাহ খাই লওঁ চুলিখিনিও হৈ থাকিলে নহয় এতিয়া ছোৱালীজনীয়ে আহি কেনে আচৰিতে খাব কিনো হ'ল বুলি ভাবিব এই বুঢ়ীজনীয়ে চেম্পু এপেকেট দিছিলে লগোৱাৰ লগে লগে গোটেই চুলিখিনি হৈ থাকিলে কি যে হ'ব নহয় ইমান ফকতীয়া বস্তু লগাই বুঢ়ীজনীয়ে মোৰ চুলিখিনি বৰবাদ দি দিলোঁ তাৰ চেম্পু লগাই মেলি মনে মনে লগাইছিলোঁ ইয়ান থৈ দিয়া ইয়ানে দিছিলে বুলি কৈছোঁ না মনে মনে লগোৱা ফল এপাই গ'লোঁ নাজানি হত নুশুনি লগালোঁ ইয়াৰ চুলিখিনিতে ইমান এলাগি দেখিছে নহয় মোৰ টপা মপাকে কি হলনো কেনে চিঞৰি আছে এতিয়া অলপতে চাহ খোৱা নহয় নেকি অকল চাহ খাওঁ মানে শান্তিৰে অকণমান এক্সাৰচাইজো কৰিব নিদিয়ে অকণমান এক্সাৰচাইজ কৰোঁ বুলি ভাবিছোঁ বিহু বুলি মাছে মাংস খাই পুৰা চৰ্বি বাঢ়ি গৈছে এক্সাৰচাইজ কৰাও শান্তি নাই মানে এতিয়া অলপতে চাহ খোৱা নহয় নেকি এক্সাৰচাইজ কৰিবলৈ লোৱা অলপ আগতে চাহ একাপ দি মেলি থৈ গৈছোঁ আৰু চাহ খাই হেনো ৰাজ্যখন নেকি আপুনি তাজকে এক্সৰ লগাই দিম কিন্তু দেই কৈ দিছোঁ যাতে চুটি ড্ৰেছ পিন্ধি শাহুৱেকৰ আগত বেলেগ বৰীখনে একেবাৰে উৰণিয়ে নুগুছে মাথা পা সি আকৌ স্কাৰ্ট মিনি স্পৰ্টিং পিন্ধি মেলি খিলখিলাই ফুৰিব শাহুৱেকৰ আগত লাষ্ট বিচ মানে তইতো যদি ইমানটো দেহাটোৰ প্ৰতি যদি ইমানেই মৰম মাছে মঙহে মদে চদে একেবাৰে বিহু দিনত কেলে ডকচি খাই আছ পিছে হা কথা ক'বলৈ আহিছ তাজকে এক্সৰ দি দিম বৰ একেবাৰে সি চাহ কাম পাতিবলৈ নোৱাৰে মোক খালে কি হ'ব 10 বাৰ খাম মোৰহে ঘৰ মই 10 বাৰ খাম 20 বাৰ খাম লাগে মোৰ কথা তই তাত কেলে কথা মাতিবি চাহ বনাই আনগে ভালে কথা বেয়া হৈ যাব কিন্তু Oh my god! মোক এক্সৰ দিয়ে কথা শুন তাৰ মোক চৰ দিয়াৰ আগত তই 10 বাৰ ভাবিবি বুজিলি নহয় আৰু মই চুটি ড্ৰেছ পিন্ধা কি ড্ৰেছ পিন্ধাৰ লগত তোৰ কি মতলব তোৰ ছোৱালীজনীক বুজাবি এষাৰ কথা তোৰ ছোৱালীজনী যি পিন্ধি আহে নহয় মইতো ঘৰৰ ভিতৰতেহে এইবিলাক ড্ৰেছ পিন্ধি আহোঁ তোৰ ছোৱালীজনী তই ইছৰাম নকলেও হ'ব মাকৰ ঘৰলৈ আহোঁতে মেখেলা চাদৰ গাত লাগিয়ে নাহে অকল চুটি টপ সেনেকৈ পিন্ধি মেলি আহে হাততে একদম বেগ এটা লৈ মেলি আমুকটো টকা এবিল টকা লৈছে তোৰ বেগটো মোৰ চেণ্ডেলযোৰ আমুকটো টকা বুলি অকল কথা ক'বলৈ জানে বৰ মোক চৰ মাৰে তোৰ জীয়েৰে আহিব নহয় আজি সি আহিলে মানে তোক চাহ বনাই দিব দেই মোক কৈ থাকি লাভ নাই এতিয়া মই এক্সাৰচাইজ কৰোঁগৈ মই নহ'লে তোৰ নিচিনা শকত মকত হৈ যাম আৰু তোৰ চুলিখিনি যে নাই যে সেইকাৰণে বেষ্ট মজা লাগিছে তোক টপাকে ভাল লাগিছে জানিছনে মোৰ ছোৱালীজনীয়ে চুটি কাপোৰ পিন্ধাটো বেলেগ কথা তই হৈছে বোৱাৰী তই ঠিকে থাকিব লাগে নহয় মোৰ ছোৱালীজনীক পালেগে মোৰ ছোৱালীজনী আহিলে কচোন আমি দুজনী একপেক হৈ মেলি তোক এনেকুৱা দিম নহয় তোক এনেকুৱা অত্যাচাৰ কৰিম গম পাই যাবি তই আৰু মোৰ ছোৱালীজনী হৈছে যেতিয়া মোৰ আমাৰ এয়া ধনী ঘৰ পৰা যোৱা ধনী ঘৰলৈ সেই গৈ কিনে ধনী ঘৰলৈ বিয়া হৈছে ধনী ঘৰ জীয়েক ধনী ঘৰলৈ বিয়া হৈছে তই সেই দুখীয়া ঘৰৰ ছোৱালী ধনী ঘৰলৈ বিয়া হৈ মেলি ভেম কি চাবি তাৰ উস্তাদি কি চাবি কথা ক'বলৈ আহিছ মইহে বোৱাৰী নেকি অ' মাই গড তোৰ ছোৱালীজনী কি হয় বুঢ়ী নে কি হয় তোৰ ছোৱালীজনী কি এখন ঘৰলৈ কি হয় বুলি কৈছে কাম কৰা মানুহ হয় বুলি কৈছে নেকি তাৰ জীয়েকেজনী বা হেৰি নহয় মানে কি ক'বলৈ বোৱাৰী নহয় মানে কি যে কথা কওঁ নহয় কথা ক'বলৈ যদি ভালকৈ নেজান তেনেহ'লে নকবি মোক বেছি নবজাবি তই যা তই ৰুমৰ ভিতৰতে তোৰ এক্সাৰচাইজ না ফেক্সাৰচাইজ কৰি থাকে মোৰ আগত সেই তালি ভালি কৰি নাথাকিবি তই তোক মাতাত কতি মানে মই মানে নিজে পাকঘৰত গৈ মেলি নিজে বনাই মেলি খাই থকাই ভাল হ'ব মইতো ভালেই পাওঁ কাম কৰিব নাপালে আৰু তোৰ ছোৱালীজনী আহিলে মানে যে নিজে বনাই মেলি খাব দিবি মোক আমুকটো বনা তামুকটো বনা বুলি কৈ নাথাকিবি কাৰণ মই তহঁতৰ চাকৰ নহয় এইজনী হাত ঘাটৰ চেঙেলী বৰ একেবাৰে এজনী কৈছোঁ নহয় এয়াৰ মুখখন বেছি বাজিছে মুখখন একেবাৰে কি কয় বোলে চিলাই দিব পৰা হেঁতেন বেজি এটা বা বৰ শান্তি পালোঁ হয় নৈ গেটৰ ওচৰতে থাকোঁগৈ ছোৱালীজনী আহিলে মানে বাট চাই থাকোঁগৈ ছোৱালীজনী আহে মানে দুজনী একপেক হৈ ল'ম মই এজনীক ঠিকছে কথা শুনাম দুখীয়া ঘৰৰ পৰা আহিছে তই এতিয়া টকা পইচা অকণমান চুবলৈ পাইছে যে ইয়াত অকণমান উস্তাদিটো বাঢ়ি গৈছে মানে এজনীৰ ছোৱালীজনী আহি পাবহিয়ে যেতিয়া এতিয়া অকণমান মনটো মাৰি কেনে দেখাওঁ নহ'লে ই অত্যাচাৰ কৰিছে বুলি কওঁ তেতিয়াহে সি থাকি যাব দুদিনমান এজনী এহেকা দি থৈ যাব নহ'লে মোৰ জীৱনটো বৰবাদে এতিয়া মোক চিনি পাব বা নাপায় চুলিখিনি টপা হৈ থাকিলোঁ নহয় এতিয়া আৰে মা তোক চিনি পাবলৈ টান হৈছে একদম কি হ'ল মাগো মানে তোৰ চুলিখিনি কি হৈ গ'ল মা কি ক'ম আৰু তোৰ বৰাই মোক অত্যাচাৰ কৰি কেৰাচিন তেল ঢালি কেনে জ্বলাই দিলে চুলিখিনি অৱশেষত টকলাকে কাটি পেলাবলগীয়া হ'ল মাজনী তোৰ বৰাই ইমান অত্যাচাৰ কৰে মোক মই মৰিমেই চাগে অ' মাই গড আজিৰ দিনত জানো বোৱাৰীকে শাহুৱেকৰ ওপৰত ইমান অত্যাচাৰ কৰিব পাৰেনে কি এনেকুৱা মানে মই বৌক কেতিয়াও এনেকুৱা বুলি ভবা নাছিলোঁ দেই ক'ত আছে বৌ এতিয়া মাতিলে তাক মই আজি সোধাই নেৰো বৌ হ'লে কি হ'ব গতিয়াই ঘৰৰ পৰা বাহিৰ কৰি মোৰ মাৰ চুলি কেৰাচিন তেল ঢালি কিনে জ্বলালে তাৰ ইমান সাহস মাজনী তই একো নকবি তই যোৱাগে পিছত মোক আৰু কি অত্যাচাৰ কৰে ঠিক নাই তই এনেই দুদিন মানে থাকিবি দুদিনো নাথাকিবিয়ে চাগে যাবিগে তাৰ পিছত মোৰ কি অৱস্থা হ'ব বাৰু তোৰ মাৰক জীয়াই থকাটো নিবিচাৰ নেকি যদি জীয়াই থকাটো বিচাৰ তেনেহ'লে বৌৰাক একো নকবি জানিছনে মোক শেষ কৰি পেলাবহি কিন্তু মা তই নাকান্দিবিচোন তোক বৌয়ে যে ইমান অত্যাচাৰ কৰিছে বুলি মই নাজানো নহয় তেওঁ অন্ততঃ ক'বতো পাৰোঁ মোক বেচেৰি যদি সৰুৰে পৰা আমাক কষ্টত ডাঙৰ দীঘল কৰিলি পাপা ঢুকুৱাৰ পৰা তই আমাক ইমান কষ্টত ডাঙৰ দীঘল কৰিলি ভাবিছিলোঁ দাদাই বিয়া পতাৰ পিছত বৌজনীৰ লগত ভালকৈ থাকিব পাৰিবি মই এঘৰলৈ ওলাই গ'লেও তই ভালকৈ থাকিব পাৰিবি বুলি ভাবিছিলোঁ কিন্তু তোৰ এতিয়া আৰু সুখ নাই হোৱা এই বৌয়ে তোৰ ওপৰত ইমান অত্যাচাৰ কৰিছে অন্ততঃ মই নাজানো মোৰ যে মনটো ইমান বেয়া লাগিছে নহয় আজি বৌক মই কিবা এষাৰ কৈ কেনে থৈ যাব লাগিব
ঘৰৰ পৰা উলিয়াই দিবই লাগিব, নহ'লে বেলেগ কিবা ব্যৱস্থা কৰিব লাগিব। এনেকৈ হ'লে নহ'ব। তোক মই এনেকৈ কষ্টত থকাটো দেখি চাই থাকিব নোৱাৰোঁ। এখন তোৰহে ঘৰ, তাৰ ঘৰ নহয় নহয়। প্ৰয়োজন হ'লে দাদাক ফোন কৰিম, দাদাকো মাতিম, তাক কেছ দিম, পুলিচ কেছ দিম তাক। মই নকবি বুলি কৈছোঁ নহয়। তাৰে মোৰ বহুত ভয় লাগে, বহুত অত্যাচাৰ কৰে মোক। মই কি ক'ম বাৰু তোক এতিয়া যদি সি আহি কেনে তাৰ কথা পাতি আছোঁ বুলি গম পায়, তেনেহ'লে সুদ্ধাই নেৰিব আৰু মোক যে মা বুলি নেমাতেই, বুঢ়ী বুঢ়ীয়ে মাতি থাকে অকল। অ' মাই গড, এইবিলাক মই কি দেখিছোঁ মানে। মাক জীয়েকে একেবাৰে কান্দিছে যে, কি হ'ল? মাৰ কাৰণে বহুত মনত পৰিছিলে নেকি তোমাৰ এই মাজনীৰ কাৰণে? ইছ ৰাম, কি যে দৃশ্য দেখিবলগীয়া হৈছে। মই মানে আচৰিত হৈ গৈছোঁ দেই তোমালোকৰ এই কান্দোন দেখি। ইমানকে নেকান্দিবা, গোটেই নদী বৈ যাব নহয়। বাহিৰ বজাৰ চজাৰ যাবই নোৱাৰিম। এইডোখৰতে যদি নদী এখন বনি যায় তোমালোকৰ চকু পানীৰ পৰা। অ' মাই গড। বৌ, মুখখন অকণমান চম্ভালি কথা ক'বা। মাৰ এই অৱস্থা কৰি তুমি ফূৰ্তি পাইছা? মাৰ এই অৱস্থা কৰিবলৈ তোমাৰ ক'ত সাহস পালা? মই কি তোমাৰ মাক কি মই বাহিৰত বহাই থৈছো নেকি? মাৰ এই অৱস্থা বুলি কৈছা যে, মুখখন অকণমান চম্ভালি। বহুত দিনৰ মূৰত আহিছা, আলহী হিচাপে খাবা, আলহী হিচাপে যাবা। বেছি এতিয়া ওলাই যোৱা জীয়ৰী, বেছিকে ঘৰলৈ আহি অশান্তি কৰি নাথাকিবা, বুজিলা নহয় মই কি কৈছোঁ? মই যেনেকৈ কৈছোঁ সেনেকে ভিতৰলৈ আহা, ভাত বাঢ়ি দিম, চাহ দিম, ভাতে মাছে দিম, খুৱাম আৰু যাবা, গেট আউট কৰি দিম। বেছি মুখখন বজাই নাথাকিবা। তোমাৰ মাক মই কি অৱস্থা কৰিলোঁ, তুমি বুজাব বিচাৰিছা কি মানে কোৱাচোন? মায়ে বাহিৰত বহি থকাৰ কথাটো কোৱা নাই। মাৰ চুলিখিনি যে তুমি তেল ঢালি জ্বলাবলৈ ক'ত সাহস পালা তুমি? মাৰ চুলিখিনি যে যদি গাটো জ্বলি যোৱাহেঁতেন কি কৰিলাহেঁতেন তুমি? কি বকিছা তুমি? তোমাৰ মাক মই কেতিয়া চুলিত তেল ঢালি কিনে জ্বলালোঁ? জীয়েকে আহি ভিতৰত পোৱাহিয়ে নাই, মিছা কথা লগাবলৈ বুঢ়ীত তোক মই সঁচাকৈ তেল ঢালি মেলি জ্বলাই দিম। আৰু যে কৈছা চুলিখিনিত তেল ঢালি কিনে জ্বলালোঁ, চুলিখিনি অকলে পালোঁ নেকি? জ্বলোৱাহেঁতেন গোটেই গাটোৱে জ্বলাই দিলোহেঁতেন মই। বেছি তেৰমেৰি কৰি দিয়ে, মিছা মাতি একেবাৰে মানে শেষ কৰি দিছে আৰু। এই দিনটোত যদি 100 খাৰ কথা কয় নহয়, 99 খাৰহে মিছা কথা কয় এজনী বুঢ়ীজনী, সাংঘাতিক। তাৰ চুলিখিনি তেল ঢালি জ্বলালোঁ হেনো। তোৰ চুলিখিনি তেল ঢালিছিলোঁ মই, যদি তোৰ গোটেই গাটো নজ্বলিলে কিয়? অকল চুলিখিনি জ্বলিব পালে নেকি? বৰ কথা ক'বলৈ আহিছে, দুটামান চৰ দিবলৈ মন যায় দেই বুঢ়ী, তই বহুত কিবা আছ। মায়ে এতিয়া অলপতে ক'লে তুমি মাৰ চুলিখিনি তেল ঢালি কিনে জ্বলাই দিছা বুলি। কি মোৰ মায়ে মিছা কথা ক'ব নেকি? মা, তই মিছা কথা কৈছ জানো? নাই কোৱা নহয়, মোৰ তোৰ কথাত বহুত বিশ্বাস, তই কেতিয়াও মিছা কথা নকওঁ। মইনো কিয় মিছা কথা ক'ম বাৰু? ইমান ডাঙৰ কথা জানো মিছা কথা ক'ম? মই যে কিমান সহ্য কৰি আছোঁ নহয়, ইয়াৰ সৰু সুৰা কথা তেল ঢালি কেনে জ্বলাই দিয়াটো, আৰু যে কিমান কথা ক'বলৈ আছে তোক। বুঢ়ী, বেছিকে মিছা কথা কৈ নাথাকিবি কিন্তু, এনেই মাথা টিং টিঙাই আছে কালি খোৱা। বেছি মিছা কথা কৈ থাকিলে মানে নহয় আৰু 1 বটলমান খাই মেলি ঠিকছে দিম তোক ধুলাই। চুপ থাক তই, বৌ, বেছিকে মুখ বজাই নাথাকিবি। দুখীয়া ঘৰৰ ছোৱালী, বিয়া হৈ আহিলি ইয়ালৈ, মোৰ দাদালে কি মায়া জালত ফচাই মেলি আহিলি, এতিয়া টকা পইচা চুবলৈ পাইছতো, হা? এতিয়া মোৰ মাক অত্যাচাৰ কৰি কেনে মাৰ নামত থকা সম্পত্তিখিনি তোৰ নামত কৰিবলৈ বিচাৰিছ। ভিক্ষাৰী ঘৰৰ ছোৱালী, তই আহি মেলি মোৰ মাক অত্যাচাৰ কৰিবলৈ। তোক এতিয়া মই যদি মোৰ মেৰা বাছ চলে না, এতিয়া তোক মই এখন ঘৰৰ পৰা উলিয়াই পঠিয়াই দিব পাৰিম, চুলিত ধৰি তাকো, বুজিলি নহয়? চুচৰাই বাহিৰ কৰি দিম তোক। অ' মাই গড, মই চাই থাকিম, মই একদম গালে মুখে হাত দি মেলি চাই থাকিম দেই। তই মোক চুচৰাই বাহিৰ কৰিবি, মই একদম বহি মেলি চাই থাকিম। মই একদম তোক চুলিত ধৰিলে মানে মই ধুনীয়াকৈ তোক চুবলৈ দিম। এইমুঠা চুলিত ধৰা আৰু মোক টানা বুলি ক'ম মই ধুনীয়াকৈ যে। ব'ল মাজনী, ভিতৰলৈকে ব'ল। এজনীৰ লগত লাগি নাথাকিবি, মোক যি কথা শুনাই নহয়, তোকো সেনেকৈ কথা শুনাব তই সহ্য কৰিব নোৱাৰিবি। ইমান দিনৰ পিছত মূৰত আহিছ ঘৰখনলৈ, অশান্তিও নকৰিবিচোন, ব'ল ভিতৰলৈকে ব'ল। ঐ, এই বেগকেইটা লৈ আন ভিতৰলৈ। ভিক্ষাৰী ঘৰৰ ছোৱালী, তই এইবিলাক কৰাৰ যোগ্য, বেছি মুখ নবজাবি। এই বাওনা হয় চন্দ্ৰলৈ হাত মাৰিব নিবিচাৰিবি। যি মানে তহঁতৰ ঘৰৰ অৱস্থা যেনেকুৱা সেনেকুৱাকৈ থাকিবি তই। এতিয়া টকা পইচা অকণমান চুবলৈ পাইছোঁ বুলি তোৰ মাৰৰ ঘৰৰ কথা পাহৰি নাযাবি। এইখিনিয়ে লৈ আন, ধুনীয়া ধুনীয়া মেখেলা চাদৰ আনিছোঁ। তোৰ মাৰে বাপেৰে তই এনেকুৱা মেখেলা চাদৰ দেখিয়ে নাই পোৱা চাগে। এইখিনি ভিতৰলৈ লৈ আন, আৰু বেছিকৈ মুখ বজাই নাথাকিবি। একটা মাৰৰ ঘৰলৈ পঠিয়াই দিলে মানে নহয়, দুবেলা দুমুঠি খাবলৈ চিন্তা হ'ব তোৰ। আবে, এনেকুৱা কথা শুনাই থৈছে, কিবা আনিছে, মেখেলা চাদৰ আনিছে হেনো বৰ। 1 লাখ দি কিনে একেবাৰে গেটৰ বাহিৰ কৰি দিওঁ নে কি এনে খঙে উঠি গৈছে। দুখীয়া ঘৰলৈ জন্ম হৈছোঁ বুলি কি মই এতিয়া কি ভাত পানী খাবলৈ এৰি দিম নেকি? কিবা কথা ক'বলৈ এৰি দিম নেকি? কিবা কথা যে কৈছে, আগতে দুখীয়া ঘৰত জন্ম হ'লোঁ, এতিয়াতো ধনী ঘৰলৈ বিয়া হৈ আহিলোঁ ন মই। বৰ একেবাৰে তাৰ মতাটো চাকৰিত কৰে বা নকৰে, একেবাৰে উস্তাদিখন কি চাবি এতিয়া? মাকে জীয়েকে মিলি একদম কাণ সিজাই দিব আৰু মোৰ। ৰৈজনী কেইদিন থাকিব? 3 দিনমান থাকিব, তাৰপিছত বুঢ়ীক কোনে বচাব মোৰ পৰা? এনেকুৱা দিম নহয় বুঢ়ীক, মিছা কথা লগোৱা। তেল ঢালি জ্বলালোঁ হেনো তাৰ চুলিখিনি। ৰাইজসকল দেখিছে নহয় বুঢ়ীজনীৰ কথা, কিমান মিছা কথা দি একদম মানে জীয়েকক লগাইছেহি। জীয়েকে আহি মেলি গেটৰ ভিতৰত সোমাব পালে কি নাপালে, একদম সমস্ত মিছা কথাখিনি ক'লেই আৰু। কি ক'বলৈ, ৰাইজসকল ভিডিঅ'টো আজি ইমানতে সামৰি দিছোঁ দেই। ভিতৰত আকৌ কি এক্টিং কৰে কৰিব আৰু এই বুঢ়ীজনী আৰু ননদে মিলি কেনে। আৰু আপোনালোকে যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব।